আমাৰ কিছুমান এনেকুৱা ভকত আছে ভাবে বোলে মই গংগাও পবিত্ৰ কৰাই দিব পাৰোঁ, মই বৃন্দাবনো পবিত্ৰ কৰাই দিব পাৰোঁ, কিহৰ আৰু প্ৰেম মন্দিৰ যাব লাগে, কিহৰ কাশী গয়া মথুৰা যাব লাগে। তেওঁলোকেতো একদম গংগা গয়া বৃন্দাবন তেওঁলোকৰ ভৰিৰ তলত নাচি আছে এনেকুৱা ক'ব খোজে, হয়নে? আৰু এইবিলাক মানুহ মূৰ্খ, এইবিলাক একো নাজানে। এই যে হাজাৰ হাজাৰ মানুহ, এই যে লাখ লাখ মানুহ হৈ আছে, এইবিলাক যে ওলাই ওলাই গৈ আছে, এইবিলাকে একো নাজানে। আপোনালোকে সকলোখিনি জানে, হয়নে নহয় বাৰু? মহাপুৰুষে কাশী গয়া বৃন্দাবন অহাৰ কাৰণে মানা কেতিয়াও কৰা নাই। তেওঁ কৈছে যে যদি কোনোবাই কাশী গয়া বৃন্দাবনত গৈও যদি হৰিৰ নাম লয় তেতিয়াহ'লে তেওঁৰ আৰু কল্যাণ হ'ব। কিয় নহ'ব? কাৰণ বৃন্দাবনত অহাৰবিলাক ভক্তক দৰ্শন হয়, লক্ষ লক্ষ ভক্ত সাধুখণ্ডক দৰ্শন হয়, কিয় আপোনাৰ কল্যাণ নহ'ব? গতিকে সেইকাৰণে এনেকুৱা ধৰণৰ চিন্তাবিলাক, এনেকুৱা ধৰণৰ ভাৱনাবিলাক কৰিব নালাগে। আমাৰ কিছুমান ভাগৱত বক্তাই হওক বা কিছুমানৰ ভাগৱতৰ বিভিন্ন প্ৰকাৰৰ আসন অলংকৃত কৰা ব্যক্তিসকলক লৈ কৈছোঁ যে এইটো কৰিব নালাগে, এইটো কৰিব নালাগে। এইটো কৰিলে আমাৰ জগত সভাত কেতিয়াও প্ৰতিষ্ঠা হ'ব নোৱাৰিম বা আপোনালোক নোৱাৰিব।